উভতিছে বিৰতিৰ পাছত গহপুৰত পথৰ ওপৰতে ত্ৰিপালৰ তলত আশ্ৰয় গ্ৰহণ কৰি আছে বৰ্ণাঢ্যই আপোন ঘৰখন বানে শেষ কৰি পেলোৱা তেতিয়া পশেক জুৰি কণ শিশুসহ দিন নিশা অতিবাহিত কৰিছে পথৰ ওপৰত গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত দীপৰা দানিগাৰ দৃশ্য দেখুৱা বিচাৰিছো প্ৰায় 10টা পৰিয়ালে অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিছে জীৱন ৰিলিফৰ নামত পালে মাথু 1.5 কেজিকৈ চাউল কেৱল যেন মানুহক দেখুৱাবলৈ এটা দিন চাউল দালি বিলোৱাৰ অভিনয় কৰিলে চৰকাৰী পক্ষই বাকি দিনকেইটা শিশুসহ পৰিয়ালকেইটা কিদৰে চলিছে কি খাইছে তাৰ খবৰ লবলৈ আহৰি নাই সুধা ভাত খাই দিন পাৰ কৰিছে এই সকল লোকে ৰ'দ বৰষুণ কাটি কৰি মহদাহৰ কামুৰ খাই পথৰ ওপৰত দিন পাৰ কৰা এই দুৰ্ভগীয়া লোকসকলৰ কথা চিন্তা কৰিবলৈ কল্যাণপুৰ পঞ্চায়তৰ বিষয়ববীয়াৰ সময় নাই শিশুসকলৰ বাবে যোগান ধৰা নাই তেওঁলোকে পুষ্টিকৰ খাদ্য সকলো দেখিও নেদেখাও ভাও ধৰি গভীৰ নিদ্ৰাত কল্যাণপুৰ পঞ্চায়তৰ বিষয়ববীয়া আৰু এখন সন্দৰ্ভত আগবঢ়াইছো পলাফুকনৰ এক প্ৰতিবেদন এই মুহূৰ্তত মই উপস্থিত আছো গহপুৰৰ দীপৰা দানি গাঁৱত নিজৰ আপোন ঘৰখন হেৰুৱাই আসলে এতিয়াও পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মই ভিডিঅ' দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো এই দৃশ্য নিজৰ আপোন ঘৰখন কাষতে আছে কিন্তু ঘৰখনত থাকিব পৰা নাই মই ভিডিঅ' দৃশ্য ঘৰখন দেখাবলৈ অনুৰোধ কৰিম কাষত যিখন ঘৰ আছে সেই ঘৰখন আপোনালোকে চাওক আৰু অনুভৱ কৰক কেনেদৰে বানত নিশেষ হৈ গ'ল আৰু তাৰ পৰিৱৰ্তে কিন্তু এতিয়া ৰাস্তাৰ দাঁতিত এনেদৰে আশ্ৰয় শিবিৰত আশ্ৰয় পাতি আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দাদা অকণমান আপুনি ওলাই আহিব জানিব চেষ্টা কৰিম কওকচোন কেনেকুৱা ধৰণৰ সমস্যাৰ মাজত আপোনালোক জীয়াই থাকিবলগীয়া হৈছে চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাব লাগে আপোনালোকে পাইছেনে নিজৰ আপোন ঘৰখনো আপোনালোকৰ শেষ হৈ গ'ল কি ক'ব বানপানীয়ে চব শেষ কৰিলে এতিয়া আহি এককাল পানী ধাৰ আহিছে ধাৰ মানে ঘৰখন এখন ভাঙি দিছে ভাঙি দিয়াৰ কাৰণে এতিয়া শিবিৰ পাতি বহিবলৈ হ'ল এতিয়া শিবিৰ পাতি বহিলেও বাটতে এতিয়া চাঙৰ তলত পানী বৈছে তেনেকৈ আমি বহি আছোঁ কিমান দিন এনেকৈ আছে আপোনালোক এতিয়া 13 দিনমান হ'ল তেনেকৈ বহি আছোঁ চাউল পাতি পাইছে চাউল পাতি মানে এদিন দিলে আৰু 1.5 কেজিকৈ এদিনহে দিলে খবৰ ল'বলৈ কোনোবা আহিছে নাই অহা ইয়াৰ যি পঞ্চায়ত প্ৰতিনিধি আছে খবৰ লৈছে নাই আপোনালোকৰ নাই কি পঞ্চায়ত এইটো কল্যাণপুৰ প্ৰায় হয় আচলতে এনেদৰে ক'ব লাগিব এইসকল বৰ্ণাঢ্য মাথো এটা দিন কেইটামান চাউল দিলে তাৰ পাছত কিন্তু যি পঞ্চায়তৰ বিষয়ববীয়া আছে খবৰ কৰিবলৈ আচলতে আহৰি নহ'ল এই মুহূৰ্তত আৰু এগৰাকী মহিলা আছে এটি শিশুক আচলতে উমলাই আছে বাইদেউ কওকচোন কেনেকুৱা ধৰণৰ কষ্ট ভুগি আছে আপোনালোকে বহুত ধৰণৰ কষ্ট ভুগিছোঁ এতিয়া কষ্টৰ মাজে এতিয়া ঘৰলৈ যাবলৈ খাদ্যই নাই আকৌ বোলে পানী আহিয়ে আছে এতিয়া পোৱালিলৈ এতিয়া পোৱালি যিটো বিচাৰে সেইটো দিব নোৱাৰা হৈছোঁ পঞ্চায়তৰ বিষয়ববীয়া খবৰ লৈছে না আপোনালোকৰ দুখ দুৰ্দশাৰ নাই অহা কোনোৱে খবৰ ল'বলৈ অহা নাই তেনেকৈ আছোঁ নিজে যি পাৰিছোঁ খাইছোঁ নোৱাৰিছোঁ মাত্ৰ এটা দিনহে আপোনালোকক ৰিলিফ এটা দিনেই দিলে তাৰপৰা খবৰ ল'ব অহা নাই আৰু ৰিলিফো দিয়া নাই হয় আচলতে নিশ্চয়কৈ এক দুখৰ ছবি কৰুণ ছবি কিমান আৰু সহ্য কৰিব যন্ত্ৰণা এই কণমানিটোলৈ চাওক আৰু মুঠৰ ব্ৰেকিং নিউজ জনাব বিচাৰিছো নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকক বাগজানৰ তৈলখাদত পুনৰ সংঘটিত হৈছে এক বিস্ফোৰণ বাগজানৰ তৈলখাদত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বিজিআৰ তৈলখাদত পুনৰ বিস্ফোৰণ জানিব পৰা মতে বিদেশৰ পৰা অহা 3জন বিশেষজ্ঞ আহত হৈছে 3জনকে ডিব্ৰুগড় MCHলৈ প্ৰেৰণ কৰা হৈছে বাগজানত দুগৰাকী বিদেশী বিশেষজ্ঞ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগজানৰ জুই নিৰ্বাপিত কৰাৰ সময়ত গাত জুই লাগে এলাৰ্ট নামৰ কোম্পানীটোৰ 2জনকৈ বিশেষজ্ঞৰ তথাপিকৈ লোক 2জনক ডিব্ৰুগড় আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হয় পুনৰবাৰ জনাব বিচাৰিছো বাগজানৰ তৈলখাদত পুনৰ সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা বিজিআৰ তৈলখাদত পুনৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বিদেশৰ পৰা অহা 3জন বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে এই ঘটনা 3জনকে ডিব্ৰুগড়ৰ MCHলৈ প্ৰেৰণ কৰা হৈছে বাগজানত দুগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত বাগজানৰ জুই নিৰ্বাপিত কৰাৰ সময়ত গাত জুই লাগে এলাৰ্ট নামৰ কোম্পানীটোৰ 2জনকৈ লোকৰ তথাপিকৈ লোক 2জনক ডিব্ৰুগড় আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু বাগজানৰ পূৰ্বৰ বিভীষিকা এতিয়াও মাৰ যোৱাই নাই আমি সেই খবৰ সম্প্ৰচাৰিত কৰি আহিছোঁ কিদৰে বাগজানৰ সেই লোকসকলে কেনে জীৱন যাপন কৰিবলগীয়া হৈছে যিহেতু
জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া অব্যাহত আছে তাৰ মাজতে পুনৰ খবৰ আহিছে বাগজানৰ তৈলখাদত বিস্ফোৰণৰ তৈলখাদত পুনৰ সংঘটিত হৈছে বিস্ফোৰণ বিদেশৰ পৰা অহা 3গৰাকী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে এই বিস্ফোৰণত 3জনকে ডিব্ৰুগড়ৰ এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বাগজানত 2গৰাকী বিদেশী বিশেষজ্ঞ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে জুই নিৰ্বাপিত কৰাৰ সময়ত গাত জুই লাগে এলাৰ্ট নামৰ কোম্পানীটোৰ 2জনকৈ বিশেষজ্ঞৰ ততাতৈয়াকৈ তেওঁলোকক ডিব্ৰুগড় আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হয় আমি জনাইছো বাগজানৰ তৈলখাদত পুনৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বিদেশৰ পৰা অহা 3জন বিশেষজ্ঞ এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 3জনকে ডিব্ৰুগড় এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে 2গৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে বাগজানৰ জুই নিৰ্বাপিত কৰাৰ সময়ত গাত জুই লাগে এলাৰ্ট নামৰ কোম্পানীটোৰ 2জন বিশেষজ্ঞৰ আৰু ততাতৈয়াকৈ এই 2জন লোককে ডিব্ৰুগড়ৰ আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আমি জনাইছো বাগজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ডৰ এই ঘটনা সন্দৰ্ভত তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে আৰু এই অগ্নিকাণ্ড 2গৰাকীকৈ বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বিদেশৰ পৰা অহা 3জন বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে বিজিআৰ তৈলখাদত এই বিস্ফোৰণ সংঘটিত হৈছে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বাগজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বাগজানত আমি জনাইছো বাগজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে আৰু এই অগ্নিকাণ্ডত তাত থকা বিদেশৰ পৰা অহা 3গৰাকী বিশেষজ্ঞ আহত হৈছে 3ওকে ডিব্ৰুগড় এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বাগজানৰ এই জুই নিৰ্বাপিত কৰিবলৈ যাওঁতে এলাৰ্ট নামৰ কোম্পানীটোৰ 2জনকৈ বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক 2কে ডিব্ৰুগড় আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে বিজিআৰ তৈলখাদত পুনৰ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে 3গৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে বিজিআৰ তৈলখাদত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে আমি জনাইছো বাগজানত পুনৰ সংঘটিত হৈছে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে অগ্নিকাণ্ডৰ বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সংযুক্ত হৈছে আমাৰ সংবাদদাতা উপাসনা গোস্বামীৰ সৈতে উপাসনা পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ খবৰ আহিছে কিদৰে ঘটনা সংঘটিত হ'ল সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয় ভাই ইতিমধ্যে ক'ব লাগিব বাগজানত পুনৰ এই অগ্নিসংযোগৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে যিহেতু আজি 58 দিন পাৰ হৈ গ'ল কিন্তু অইল কৰ্তৃপক্ষৰ পৰা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যি বিজিআৰ 5 নম্বৰ তৈলঘাটত যি জুই নিৰ্বাপন কৰিব যি প্ৰচেষ্টা তেওঁলোকে আৰম্ভ কৰিছিলে সেই বৰ্তমান অব্যাহত আছে কিন্তু আজি যি জুই নোহোৱাৰ যি শেহতীয়া প্ৰাৰম্ভিক কাম তেওঁলোকে কৰি আছিলে সেইখিনি সময়ত যিহেতু তাত 3জনীয়া বিদেশৰ পৰা অহা বিশেষজ্ঞৰ দল তাৰ লগতে বৰোদাৰ পৰা অহা টিম এক্সপাৰ্ট আৰু অইল এক্সপাৰ্টৰ টিমসমূহ তাত উপস্থিত আছিলে তেওঁলোকে কেপিঙৰ যি কাম তেওঁলোকে আৰম্ভ কৰিছিলে চলাই আছিলে জুই নিৰ্বাপন কৰিবলৈ চলাইছিলে কিন্তু এইটো মুহূৰ্তে হঠাতে জুইৰ সূত্ৰপাত ঘটে আৰু তাৰ ফলত প্ৰায় 3গৰাকী বিশেষজ্ঞৰ দল ইতিমধ্যে আহত হয়
আৰু তেওঁলোকক ততাতৈয়াকৈ কৰি ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সংকটজনক হয়, ঠিকে আছে, কিন্তু তথাপিও যিহেতু ফাৰ্ষ্ট এইডৰ যিখিনি কাম ততাতৈয়াকৈ তাতেই বাগজান তৈলঘাটত যিটো কাম কৰি থকা অৱস্থাতে তেওঁলোকে আঘাতপ্ৰাপ্ত হয়, তাতে সেইখিনি কাম সম্পূৰ্ণ কৰা হয়। তাৰ লগে লগে 108 তেওঁলোকক ডিব্ৰুগড় যি AMCHলৈ প্ৰেৰণ কৰা হয়। আৰু ইতিমধ্যে যিটো তৈলঘাটৰ কাম যিহেতু তেওঁলোকে আগবঢ়াইছিলে, শেহতীয়া কাম যিটো তেওঁলোকে কৰি আছিলে আৰু 58 দিন যিটো পাৰ হ'ল আৰু বাগজানৰ যিটো পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছিলে, কিন্তু ঠিক সেই সময়তে পুনৰ বাগজানৰ আজি এনেধৰণৰ ঘটনা এটা অগ্নিসূত্ৰপাত হৈ পিনে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। হোৱাৰ পিছত বৰ্তমান বাগজানত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, এক ৰাইজৰ মাজতে হোৱা দোৱা হৈছে, কিন্তু হঠাতে যিহেতু এই ঘটনা সংঘটিত হয়। ইভা হয়, আৰু পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে, যাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। কি কৈছে তাত থকা বিশেষজ্ঞ লোকসকলে, কি কাৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব, যিহেতু পূৰ্বৰ পৰা তাৰ পৰিৱেশ আমি দেখি আহিছোঁ কেনেধৰণৰ আচলতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। পুনৰ যেন ভূতৰ ওপৰত দানা পৰা দি এই অগ্নিকাণ্ডৰ সূত্ৰপাত। হয় ইভা, ইতিমধ্যে যিহেতু তেওঁলোকে এইটো সম্পূৰ্ণ সকলো কাম তেওঁলোকে সম্পূৰ্ণ কৰি উঠিছিলে। আমাক যিটো কৈছিলে যে 7 জুলাইত নিৰ্বাপন কৰা হ'ব, কিন্তু তাৰ পিছত কিছু যিটো বান সমস্যা এটা আহি পৰিছিল মাজতে, তাৰ বাবে তেওঁলোকে 13 জুলাই কৰিবলগীয়া হ'ল। তাৰ পিছতে যিটো কেপিঙৰ কাম যিটো ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰিছিলে, কিন্তু সেই যি তৈলঘাটৰ পৰা যি জুই যি অহৰহভাৱে যি নিৰ্গত হৈ আছে, তাত এটা কেপিং কৰাৰ তাত ঢাকন এখন তেওঁলোকে নিৰ্মাণ কৰিছে। ঢাকনেৰে যোগেদি সেই জুই পৰা নিৰ্গমন কৰা হ'ব, তাৰ লগতে পানীৰ এটা যোগান তাত ৰখা হৈছিলে। কিন্তু এই মুহূৰ্তত যিহেতু তেওঁলোকৰ অকল যিটো ঢাকনখন লগোৱা এটা কাম আছিলে, সেইসমূহ কাম যিটো আজি ক'ব লাগিব, যিটো অন্তিম কাম তেওঁলোকে আজি অপাৰেশ্যনখিনি চলাইছিলে আৰু সেই অন্তিম কামৰ যিটো তেওঁলোকে আগবাঢ়িছিলে, কিন্তু সেইখিনি কাম কৰাৰ সময়তে আজি এনেধৰণৰ ঘটনা হঠাতে অগ্নি যিটো সূত্ৰপাত হৈ পিনে আজি 3জনকৈ বিশেষজ্ঞ বৰ্তমান আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। ফলত তেওঁলোকক ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হয়। তাত তেওঁলোকৰ চিকিৎসা তেওঁলোকৰ অব্যাহত আছে এতিয়া বৰ্তমান। কিন্তু বাগজানৰ যিটো পৰিস্থিতি আকৌ বৰ্তমান এতিয়া উত্তপ্ত হৈ গৈছে, কিন্তু ৰাইজ শংকিত হৈ আছে। কিন্তু ইমান দিনে তেওঁলোকে যিটো আশ্ৰয় শিবিৰৰ দিন কটাবলগীয়া হৈছে, এটা মনত উৎসাহ আহিছিলে, কিন্তু অইল ইণ্ডিয়াৰ ফালৰ পৰা সকলো কাম তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। কিন্তু এইখিনি সময়ত যিহেতু এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হৈছে, সেয়া ৰাইজক আতংকিত কৰি তুলিছে আৰু হয়তো 4 দিনৰ ভিতৰতে এই জুই নিৰ্গত কৰা হ'ব বুলি আমাক অইল ইণ্ডিয়াৰ ফালৰ পৰা জানিবলৈ দিছে। ইভা হয়, অন্তিম পৰ্যায়ত এই দুৰ্ঘটনা সংঘটিত হৈছে, গতিকে জুই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত বা পৰিস্থিতি পুনৰ যাতে পৰিস্থিতি ঠিক হয়, তাৰ বাবে নিশ্চয় এতিয়া পুনৰ তেওঁলোকে নতুন পৰিকল্পনা কৰিব লাগিব। বা কিদৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব কিবা জনাইছে অইল কৰ্তৃপক্ষই? হয় ইভা, আমাক বৰ্তমান জানিবলৈ দিছে তেওঁলোকৰ যিহেতু বিশেষজ্ঞ 3জনীয়া যিহেতু লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ চিকিৎসা অব্যাহত আছে। আৰু অইল ইণ্ডিয়াৰ ফালৰ পৰা যিটো টি হাজৰিকাৰ লগত আমাৰ খন্তেক আগতে যিটো বাৰ্তালাপ হৈছিলে, তেখেতে আমাক জানিব দিছে যে সম্পূৰ্ণ কাম যিটো হৈ গৈছে, যিটো 4 দিন 5 দিনৰ ভিতৰতে এই জুই নিৰ্গত কৰা হ'ব। কিন্তু এইটো মুহূৰ্তত যিটো এনেকুৱা ঘটনা সংঘটিত হৈছে, হয়তো আৰু 2 দিন দেৰি অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। কিন্তু কাম যিটো সম্পূৰ্ণ হৈছে, তেনেহ'লে খুব বেছি 10 দিনৰ ভিতৰত এই সকলো কাম সম্পূৰ্ণ হৈ এই জুই নিৰ্বাপন কৰা হ'ব বুলি আমাক জানিবলৈ দিছে। আৰু হঠাতে আজি যি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে, তাৰ পিছতো তেওঁলোকে পূৰ্বৰ যি আচলতে ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে পৰিস্থিতি ঠিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছিলে, আজি হঠাতে হোৱা এই বিপদৰ পিছতো পুনৰ 10 দিনৰ পিছত যে এই পৰিস্থিতি পুনৰ ঠিক হ'ব, পৰিস্থিতি পুনৰ নিয়ন্ত্ৰণাধীন হ'ব, তাক কিমান দূৰ সেই কথা আশ্বস্ত হ'ব পাৰি? হয় ইভা, বৰ্তমান তেওঁলোকে এক পৰিকল্পনাহে কৰিছে যে 10 দিনৰ ভিতৰত নিৰ্বাপন কৰা হ'ব। আচলতে ক'ব লাগিব তেওঁলোকে আমাক জানিবলৈ দিছে যে 4 দিন খুব বেছি লাগিব এই জুই নিৰ্বাপন কৰিবলৈ, কিয়নো তেওঁলোকে যিটো তাৰিখৰ ওপৰত তাৰিখ দি আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে তেনেধৰণৰ নিৰ্বাপন কৰিব, অগ্নি নিৰ্বাপন কৰিব পৰা নাই। তাৰ বাবে বাগজানবাসী ৰাইজৰ মনত এক আশ্বাস তেওঁলোকে হেৰাই দিছে, কিন্তু অইল ইণ্ডিয়াৰ ফালৰ পৰা তেওঁলোকে আশ্বাস কৰিব পৰা নাই। কিন্তু কিমান দিন আৰু এই অপেক্ষা কৰিব লাগিব। কিন্তু শেহতীয়া অন্তত আমাক অইল ইণ্ডিয়াৰ ফালৰ পৰা জানিব দিছে যে তেওঁলোকে আৰু হয়তো 4-5 দিনৰ ভিতৰত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ব। আপোনাক ধন্যবাদ জনাইছো। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাব বিচাৰিছো শেহতীয়া খবৰ, আৰু যিকেইগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হোৱা খবৰ আমি জনাইছিলো, তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। সেই শেহতীয়া খবৰ আমাৰ হাতলৈ আহিছে আৰু আমি পুনৰ জনাইছো যে বাগজানৰ তৈলখাদত কিদৰে পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত, দুগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হয়, তেওঁলোকক বৰ্তমান অৱস্থা সুস্থিৰ বুলি ইতিমধ্যে চিকিৎসকে অৱগত কৰিছে। আৰু বিয়লি হেডলাইন্সৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতি।
বিয়লি হেডলাইন্সৰ শেষ অংশলৈ ২৮,৭৩২ জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৪৮ জন আক্ৰান্তৰ ১১,৯২,৯১৫ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৩৭,৭২৪ জন বৰ্তমান চিকিৎসাধীন হৈ আছে ৪,১১,১৩৩ জন মহাৰাষ্ট্ৰত সৰ্বাধিক ১২,২৭৪ জনৰ মৃত্যু আক্ৰান্ত ৩,২৭,০৩১ জন বোকাজান মহকুমাৰ দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰৰ মনোজ ভট্টাচাৰ্য সকলোৰে মাজত পৰিচিত বাপ্পা নামেৰে সৰুৰে পৰা জীৱকুলৰ প্ৰতি আছে তেওঁৰ অগাধ মৰম আৰু ভালপোৱা জীৱ-জন্তুৰ প্ৰতি থকা এনে মৰম ভালপোৱাৰ বাবে স্থানীয় লোকে বহু আগৰে পৰা এই কথা লক্ষ্য কৰিছে শেহতীয়াকৈ তেওঁ দেখুৱাইছে জীৱপ্ৰেমৰ আন এক নিদৰ্শন পুৰণা বৰপথাৰত গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত সম্পূৰ্ণ দিন পৰি আছিল গৰাকীবিহীনী গৰুজনী যান্ত্ৰিকতাৰ পৃথিৱীত ব্যস্ত মানৱৰ সময়ৰ নাটনিত উৰেটো দিন অবুধ গৌধনৰ কৰুণ আৰ্তনাদে কঁপাই তুলিছিল ধৰণী কিন্তু আহৰি নাছিল কাৰো আৰু অৱশেষত চকু পৰিল বাপ্পাৰ খা খবৰ লৈ কোনো গৰাকী নাপাই নিজে গাঁঠিৰ ধন ভাঙি গৰুজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰে কাঠপটিয়ালৈকে খবৰ দিলে ক'ত পাইছিলা এই ৰাস্তাত গাড়ীয়ে খুন্দিয়া গুচি গৈছে হয় মালিক চালিক ওলোৱা নাই সেইকাৰণে মানে মই আনি পেলাই ইয়াত ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়া এতিয়া সুস্থ হৈছে গৰুটো অলপ সুস্থ হৈছে কিন্তু টাইম লাগিব তুমি ডাক্তৰী চিকিৎসা কৰাই আছা কৰাইছোঁ তুমি খৰচা কৰিছা মই কৈছোঁ গুৱাহাটীবাসীৰ বাবে আহি আছে এক ভয়ানক দিন লকডাউন মুকলি হোৱাৰ পিছত গুৱাহাটীত পজিটিভ হোৱাৰ সংখ্যা ৮০০ৰ পৰা ১০০০ মান হ'ব এই বৃদ্ধি আগষ্ট মাহৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত সৰ্বাধিক হৈ পজিটিভৰ সংখ্যা কমি আহিব কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ১৫ আগষ্টৰ পাছত অসমত কোভিড আক্ৰান্ত ৬৫,০০০ হ'ব গুৱাহাটীত ২২,০০০লৈ বৃদ্ধি হ'ব আক্ৰান্তৰ সংখ্যা তেনে সময়ত অসমৰ লগতে গুৱাহাটীত কোভিড বিচনা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে আৰু সেয়েহে মহানগৰীৰ আৰু কেইবাটাও স্থানত স্থাপন হ'ব কোভিড কেয়াৰ চেণ্টাৰ এনে সময়তে প্ৰশ্ন হৈছে আনলক প্ৰক্ৰিয়াত নীতি নিয়ম কেনেদৰে পালন কৰিছে সাধাৰণ লোকে এবাৰ ৰজাঘৰীয়ালৈ অপেক্ষা নকৰি ১২খন গাঁৱৰ লোক ওলাই আহি নোৱানৈ ভগা মথাউৰি ভেটাৰ চেষ্টা চলাইছে বানত সম্পূৰ্ণ বিধ্বস্ত কলাইগাঁও ৰাজচক্ৰৰ ১২খনতকৈ অধিক গাঁও গেৰুৱাৰ নোৱানৈ ভগা মথাউৰিয়ে পানী সোমাই সকলো খেতিপথাৰ বালিৰে পুতি পেলাইছে এই ভগা অংশ যোৱাবেলিও ভেটা দিয়াৰ বাবে চৰকাৰক আবেদন কৰিছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে যাৰ ফলত এইবাৰ বানপানীয়ে সকলো নিঃশেষ কৰিলে ৰাইজে নিজে হাতে কামে লাগি বন্ধাৰ চেষ্টা কৰিছে কলাইগাঁও গেৰুৱাৰ নোৱা নদীৰ পাৰৰ দৃশ্য আমি দেখুৱাইছো ১২খনৰ অধিক গাঁৱৰ লোক একত্ৰিত হৈ নিজে চেষ্টা কৰিছে চৰকাৰলৈ অপেক্ষা নকৰি আৰু এখন ৰিপৰ্ট আগবঢ়াইছো উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰায়ৰ প্ৰতিবেদন আহাৰ মাহৰ দ্বিতীয়টো বানত যি কলাইগাঁৱৰ গেৰুৱা মথাউৰি ভাঙিছিলে আৰু সেই গেৰুৱাৰ মথাউৰি ভাঙাৰ পিছতে কিন্তু সমগ্ৰ কলাইগাঁৱকে আৰম্ভ কৰি যি নাহৰবাৰীকে আৰম্ভ কৰি আমগুৰি ফুলাবাৰী প্ৰায় ৫০খনতকৈ অধিক গাঁও যি এই খহনীয়াটো এই মথাউৰিটো ভাঙাৰ ফলতে আচলতে বান বিধ্বস্ত হৈ গৈছিলে সকলো খেতিপথাৰ নষ্ট হৈ গৈছিলে আৰু হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে বালিৰ তলত পুত গৈছিলে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে তাৰপিছত কিন্তু যি চৰকাৰে যি বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগিছিল জলসম্পদ বিভাগৰ ব্যৱস্থা ল'ব লাগিছিল কোনো ব্যৱস্থা নোলোৱাৰ বাবে প্ৰায় ৫০খনতকৈ অধিক গাঁৱৰ ৰাইজ ওলাই আহি এইদৰে আচলতে বানটো ভেটিবৰ চেষ্টা কৰিছে আৰু এই বান ভেটাৰ কিছু দৃশ্যাংশ মোৰ কেমেৰা সহযোগ দেখুৱাইছোঁ অলপ আহিব দাদা ইফালে আপুনি ক'ৰ পৰা আহিছে উৎমাৰীৰ পৰা আহিছোঁ কি যি বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা নল'লে নেকি যিহেতু আপোনালোকে সকলো ৰাইজ ওলাই আহি কাম কৰিব লগা নাই আমি এতিয়ালৈকে কোনো পৰিলক্ষিত হোৱা নাই আমি জানিব পাৰিছোঁ এতিয়াতো অধ্যাদেশ জাৰি হৈ আছে সেইটো অৱশ্যে মানিছোঁ আমি কিন্তু তথাপিতো কিন্তু চৰকাৰী পক্ষৰ মানুহ নোহোৱা নহয় যিখিনি আহিছে কিছু সহযোগিতা পাইছোঁ কিন্তু হ'লেও যিধৰণে পাব লাগিছিল তেনেধৰণে পোৱা নাই আপোনালোকে এই বানটো এনেকৈ ভেটিব খুজিছে ৰখি ৰাখিব পাৰিব আমাৰ দৃঢ় বিশ্বাস আমি ভাবিছোঁ হয় আহিলে নখ জোকাৰিলে নৈবই গতিকে আমি বিশ্বাস কৰিছোঁ যি ৰাইজ ওলাই আহিছে আৰু যিটো সহযোগিতা দেখিছোঁ আমাৰ আচলতে আমি উৎসাহিত হৈছোঁ প্ৰতিদিনে কিমান মানুহে কাম কৰিছে প্ৰতিদিনে আমাৰ ইয়াতে ২-৩০০ মানুহে কৰি আছে কাম হয় হয় ২-৩০০ মানুহে প্ৰতিদিনে কাম কৰিছে এইদৰে আচলতে এই বানটো ভেটিবৰ চেষ্টা কৰিছে তেওঁলোকৰ আশা তেওঁলোকে বানটো ভেটিব পাৰিব যি ইয়াৰে স্থানীয় যি প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ ইয়াত উপস্থিত আছে তেওঁৰ পৰা মই জানিম দাদা অলপমান উঠি আহিব
কি ক'ব দাদা যিহেতু ইয়াতে ৰাইজে কাম কৰিছে কি বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই নেকি নাই বৰ্তমান BTC অঞ্চলৰ যিহেতু প্ৰশাসনবিহীন ইয়াতে যোৱা 27 এপ্ৰিল তাৰিখে চৰকাৰৰ কাৰ্যকাল শেষ হৈছে ৰাজ্যপালৰ শাসন চলিছে গতিকে ৰাজ্যপালৰ শাসন চলিত অৱস্থাত ৰাজ্যপাল যিহেতু সাংবিধানিক মুৰব্বী গতিকে তেওঁৰ নেতৃত্বত প্ৰশাসন চলিছে গতিকে এই BTC প্ৰশাসনে ৰাজ্যপালৰ নেতৃত্বত কি ধৰণৰ পদক্ষেপ লৈছে সেইটো আমি BTC ক'তো দেখিবলৈ পোৱা নাই আৰু বিশেষকৈ এইবাৰ প্ৰলয়ংকাৰী যিটো বান ইতিমধ্যে হৈ গ'ল আৰু এই বিশেষকৈ কালাইগাঁও ৰেভিনিউ চাৰ্কুলৰ অধীনত কেইবাটাও প্ৰায় 9 জেগামান 10টামান জেগাত তেনেধৰণৰ ভাঙিছে অকল ইয়াতে নহয় গেৰুৱা ভকলিকান্দা আমগুৰি মাকিলিকান্দা এনেকৈ বিভিন্ন ঠাইত বালিপাৰা হাপাবাৰী তেনেকৈ বিভিন্ন ঠাইত ভাঙিছে কিন্তু ইয়াৰ যিটো ভাঙিছে এই ভাঙাটোৱে গেৰুৱাৰ যিটো নোৱা নদীৰ মাথাউৰি যিবিলাক ভাঙিছে ইয়াৰ যোগেদি প্ৰায় 300তকৈ অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে বিশেষকৈ কালাইগাঁও ৰেভিনিউ চাৰ্কুলৰ অধীনত মঙলদৈ ৰেভিনিউ চাৰ্কুলৰ অধীনত আৰু চিপাঝাৰ ৰেভিনিউ চাৰ্কুলৰ অধীনত গতিকে 300 শতাধিক গাঁও ইয়াতে এফেক্ট হৈছে বিশেষকৈ যিসকল খেতিয়কে খেতি ৰুইছিলে তেওঁলোকৰ খেতি মাৰা গ'ল মানে বালিয়ে পুত গৈছে গতিকে এই কৃষকসকলৰ যিটো দুৰৱস্থা ইয়াৰ প্ৰতি লক্ষ্য কৰি এই অঞ্চলৰ জাতীয় দল সংগঠন আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে সমবেত হৈ কমিটি গঠন কৰি এই কমিটিৰ নেতৃত্বত তেওঁলোকে আজি 4 দিন ধৰি কাম কৰি আছে বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গঢ়ি উঠিছে এখনৰ পিছত আন এখন অবৈধ বজাৰ লখৰাৰ পিছত গড়চুকত বহিল পাচলিৰ বজাৰ নাই কোনো সামাজিক দূৰত্ব নাই ভয়াৱহ কৰোনাৰ ভয় মৌন গড়চুক আৰক্ষী চকীৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত্বত চলিছে এইখন বজাৰ ইতিমধ্যে আমি জনাই আছো বাগজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে দুগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত বাগজানৰ জুই নিৰ্বাপিত কৰাৰ সময়তে গাত জুই লাগিছে এলাৰ্ট নামৰ কোম্পানীটোৰ দুজনকৈ বিশেষজ্ঞ ততাতৈয়াকৈ লোক দুজনক ডিব্ৰুগড়ৰ আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে বাগজানৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত দুগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে আৰু এই দুইগৰাকী বিদেশী বিশেষজ্ঞ জড়িত আছিল বাগজানৰ জুই নিৰ্বাপিত কৰা কাৰ্যত আৰু জুই নিৰ্বাপিত কৰি থকাৰ সময়তে গাত জুই লাগিছে এলাৰ্ট নামৰ কোম্পানীটোৰ দুজনকৈ বিশেষজ্ঞৰ আৰু দুয়োকে ইতিমধ্যে ডিব্ৰুগড়ৰ আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে বাগজানত পুনৰ যেহেতু অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বিজিআৰ তৈলখাদত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত দুগৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে এই অগ্নিকাণ্ডত বাগজানৰ জুই নিৰ্বাপিত কৰাৰ সময়তে গাত জুই লাগিছে এলাৰ্ট নামৰ কোম্পানীটোৰ দুজনকৈ বিশেষজ্ঞ আৰু ততাতৈয়াকৈ দুয়োকে ডিব্ৰুগড়ৰ আস্থা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে Hasta hospital.
অসমত একেদিনাই সৰ্বাধিক কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1680 জন 26772 জনলৈ বৃদ্ধি অসমত আক্ৰান্তৰ সংখ্যা কেৱল গুৱাহাটীতে 570 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আক্ৰান্ত 167 জন যোৰহাট 159 জন কাছাৰৰ টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে অসমত কৰোনা আক্ৰান্তৰ হাৰ হৈছে 9.2% সোমবাৰে আক্ৰান্তৰ হাৰ আছিল 5%। মঙ্গলবাৰে 18152 জন লোক কোভিড পৰীক্ষা কৰা হৈছিল আৰু একেদিনাই আক্ৰান্তৰ হাৰ 4.2% বৃদ্ধি চিকিৎসাধীন আক্ৰান্তৰ সংখ্যা 8672 জন মৃত্যু ঘটিছে 64 জন কৰোনা আক্ৰান্ত চতুৰ্থটো বানে পুনৰ বুঢ়ালে মাজুলীৰ নৈপুৰীয়া 60খনৰ অধিক গাঁও বানত দিশহৰা হৈ পৰিছে বৰ্ণাঢ্য মাজুলীৰ হালমৰা গ্ৰেজিং মেৰাগৰ যোগীবৰী মথাউৰি কাষৰীয়া নাম সোণোৱাল জাৰণী সোণোৱাল নামনি মাজুলী কৰ্দৈগুৰি সোণাৰীবাৰী ভকত চাপৰি আদি গাঁওসমূহৰ অৱস্থা অতি দুখজনক মানুহৰ লগতে পশুধনৰ এতিয়া বানত নাজল নাস্থল অৱস্থা আৰু খণ্ডত আগবঢ়াইছো মাজুলীৰ পৰা সঞ্চিত সময়ৰ প্ৰতিবেদন এই মুহূৰ্তত মই উপস্থিত মাজুলীৰ হালমৰাত আৰু বানত এতিয়া বুৰ গৈছে মাজুলীৰ পৰা 60খনৰ অধিক ৰাজহ গাঁও আৰু এই মুহূৰ্তলৈকে জলস্তৰ এতিয়াও বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে আৰু হালমৰাত প্ৰতিঘৰ লোক এতিয়া বানৰ তলত বুৰ গৈ থকা দেখিবলৈ পোৱা গৈছে আৰু বানে তছনছ কৰিছে হালমৰাবাসী কোনোৱে যদি আচলতে মথাউৰিত আশ্ৰয় লৈছে কোনোৱে নাৱৰ ওপৰত আৰু কোনোৱে এনেধৰণে এতিয়া এখন তাৰপলিনৰ তলতে আশ্ৰয় ল'বলগীয়া হৈছে মই দেখাইছোঁ এটা বাসগৃহ যিটো বানৰ কবলত পোৱা আচলতে গাঁওখনৰ সকলোখিনি ঘৰে এনেধৰণে এতিয়া বানে বুঢ়াই পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা পৰিয়াল ইতিমধ্যে এই সম্পূৰ্ণ এতিয়া চাংঘৰ কিন্তু চাংঘৰৰ ওপৰতো ইমান পানী হোৱা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ মই আৰু সামগ্ৰিক পৰিৱেশ দূৰৈ দৃশ্যাংশ প্ৰতিটো ঘৰ আচলতে এনেধৰণে বানৰ কবলত পোৱা দেখিবলৈ পোৱা গৈছে বানে বুঢ়াই পেলাইছে সকলোৱে এতিয়া এনেধৰণে এতিয়া নাজল নাথল অৱস্থা বুলি ক'ব লাগিব জীৱ জন্তুকে ধৰি গৰু ছাগলী আৰু মানুহে এতিয়া মথাউৰি সহবাস কৰিবলগীয়া হৈছে বাইদেউ অকণমান যদি আগলৈ আহে মই দেখুৱাইছোঁ এটা পৰিয়াল এনেধৰণে কেইজোটামান তক্তা দি ঘৰলৈ যাবৰ বাবে মথাউৰিৰ পৰা এয়া দেখুৱাইছোঁ মই এনেধৰণে আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে মথাউৰিটোৰ ওপৰত কিমান দিন হ'ল পানী আজি দুমাহ ধৰি পানী এনেকৈ আছে আৰু চাংখন এদিন বা দুদিন হ'লে আকৌ সোমাই সেই পানী আজি দুমাহ মানে শাওণ মাহটো ভাদ আকৌ আহাৰ মাহটো দুমাহে পানী সোমাই আছে এইবাৰ সিহঁতে 4বাৰ তল গ'ল এতিয়া পানীৰ ভিতৰত কিমান এতিয়ালৈকে আঁঠু ওপৰত হ'ব ক'ত আছে এতিয়া আপোনালোক আমি ইয়াৰ ওপৰতে আছোঁ আলিওপৰত কিমান মানুহ আপোনাৰ আমাৰ 4জন মানুহ 4জন এতিয়া যিহেতু আচলতে খোৱা পানী টিউবেল চিউবেল চব তল গৈছে কেনেকৈ খাইছে পানী বানপানীকে খাইছোঁ আৰু গৰম কৰি মেলি তেনেকৈ আৰু খাবলৈ উপায় নাই ৰিলিফ কিবা দিছেহি নে চৰকাৰে আহি পেলাই ৰিলিফ আগতে দুকুটা দিলে বাৰু এতিয়া নাই দিয়া এতিয়া কেনেধৰণে এতিয়া চলিবলগীয়া আছে ওলাই যাব পৰা নাই এতিয়া তেনেকৈ যেনে তেনে খাই আছোঁ আৰু নিমখ কাটিলে যেনে তেনে আৰু ইয়াৰ লগতে সময় বিয়লি হেডলাইনছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ